নাই নাই এতিয়া বস্তু মন্ত্ৰীত্ব আশা কৰা এতিয়া হেৰি আছে বিধায়ক আছে 102জন, পদ আছে 18টা চিফ মিনিষ্টাৰটো বাদ দি। এতিয়া ইয়াতে বিভিন্ন জাতিগোষ্ঠী বিভিন্ন সম্প্ৰদায় বিভিন্ন এলেকা সাঙুৰি মন্ত্ৰীবিভাগৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গঠন কৰিছে। ইয়াত তাৰমানে মন্ত্ৰীত্ব ইয়াত দুয়োগৰাকী জনজাতি সম্প্ৰদায়ৰ হেৰি আছে, বিধায়ক প্ৰতিনিধি আছে। কিন্তু এতিয়া যদি মই কওঁ দীপ্তিময়ী চৌধুৰীৰ কথাটো যদি মই ক'বলৈ যাওঁ যে দীপ্তিময়ী চৌধুৰীটো তেওঁ এটা নিৰ্দিষ্ট দলৰ এটা তাৰমানে কনষ্টিটিউৱেণ্ট পাৰ্টিৰ, গতিকে এতিয়া কনষ্টিটিউৱেণ্ট পাৰ্টি AGPৰ ফালৰ পৰা যিগৰাকীক দিছে, যি দুয়োগৰাকীক দুটা দিছে মন্ত্ৰীত্ব, গতিকে তেওঁলোকে AGPৰ দুজন জ্যেষ্ঠ নেতা আছে, তেওঁলোকে আগৰ পূৰ্বৰ মন্ত্ৰী আছিল, তেওঁলোকে দুজনে পাইছে। গতিকে ডেফিনেটলি ইয়াতে দীপ্তিময়ী চৌধুৰীৰ নামটো অহাটো প্ৰশ্নই উঠিব নোৱাৰে, 1 নম্বৰ কথা। 2 নম্বৰ কথাটো এতিয়া ধৰি লওক যিটো ভূপেন্দ্ৰৰ কথাটো যদি মই ক'বলৈ যাওঁ, ভূপেন্দ্ৰ তেওঁলোকে নিশ্চয় এটা বস্তু চাইছে, এৰিয়া চাইছে। এতিয়া ধুবুৰী জিলাখন এটা পশ্চিম প্ৰান্তৰ এটা অৱস্থিত এখন জিলা, তাৰ এইটো অন্যান্য জিলাতকৈ আমি যদি আজি দিনটো যদি চাওঁ বঙাইগাঁৱতকৈ ধুবুৰী জিলাখন বেকৱাৰ্ড, এইটো আমি সকলোৱে মানিম। আমি ইয়াতে গৌৰৱ কৰিছোঁ আমি অন্ততঃ বঙাইগাঁও জিলাখন উন্নত অন্যান্য তাৰমানে ওচৰ চুবুৰীয়া জিলাকেইখনতকৈ। গতিকে ধুবুৰী জিলাখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তাৰ এগৰাকী মন্ত্ৰীত্ব দিছে। এইটো যিটো তাৰমানে চিন্তা চৰ্চা কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্ত্ৰীত্ব প্ৰদান কৰিছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। যোৱা 40টা বছৰে বঙাইগাঁও ৰাইজে অসম গণ পৰিষদত নিৰ্বাচিত কৰি আহিছে, গতিকে মন্ত্ৰীত্ব দি অসমৰ বঙাইগাঁও ৰাইজক এটা পুৰস্কাৰ দিব লাগিছিল না নাই? নাই সেইটো সেই প্ৰশ্নটো নাহে, কাৰণ দীপ্তিময়ী চৌধুৰীক মন্ত্ৰী হিচাপে ভোট দিয়া নাই নহয় ইয়াৰ ৰাইজে, তেওঁক বিধায়িকা হিচাপে চিন্তা চৰ্চা কৰি ভোট দিছে। গতিকে বিধায়ক হিচাপে তেওঁৰ যিটো দায়িত্ব কৰ্তব্য, সেই দায়িত্ব কৰ্তব্যখিনি তেওঁ নিশ্চিতভাৱে পালন কৰিব। আৰু তেতিয়া তেওঁ বঙাইগাঁও ৰাইজক সেৱা কৰাৰ কাৰণেহে তেওঁলোকে বঙাইগাঁওবাসী ৰাইজে তেওঁক ভোট দিছে। গতিকে মই ভাবোঁ ইয়াৰ প্ৰতিনিধিগৰাকীয়ে বঙাইগাঁওবাসী ৰাইজক সেৱা আগবঢ়াব। তেওঁৰ যি কামৰ কাৰণে তেওঁলোকে বঙাইগাঁওবাসী ৰাইজে তেওঁক দায়িত্ব দিছে, এই দায়িত্ব তেওঁ পালন কৰিব। তেওঁক মন্ত্ৰীত্ব আশা কৰি বঙাইগাঁওবাসী ৰাইজে নিশ্চয় তেওঁক ভোট দিয়া দিছিল।